নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৭ জানুৱাৰী। আধাৰ কাৰ্ডক লৈ আহি গ'ল বিগ আপডেট। এতিয়া আৰু আধাৰ কাৰ্ড লগত লৈ থাকিব নালাগে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। বিনামূলীয়াকৈ পাব চাউলৰ লগতে দাইল, চেনি, নিমখ আৰু ১ লিটাৰ মিঠাতেল। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতো চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। আধাৰ কাৰ্ডক লৈ আহিল বিগ আপডেট। ২৮ জানুৱাৰীত মুকলি হ'ব নতুন আধাৰ এপ। আধাৰৰ পূৰ্ণ সংস্কৰণ উপলব্ধ হ'ব এই নতুন আধাৰ এপত। সহজ হৈ পৰিব মোবাইল নম্বৰ আৰু ঠিকনা সলনি কৰাটো। এতিয়াৰে পৰা আৰু আধাৰ কাৰ্ড লগত লৈ ফুৰিব নালাগে। এই নতুন এপত QR কোড ভেৰিফিকেশ্যন, মোবাইল নম্বৰ আপডেট সহজতেই কৰিব পাৰিব। EIDAI তৰফৰ পৰা এই ঘোষণা কৰা হৈছে। এই নতুন এপত আপুনি আপোনাৰ ডাটা সুৰক্ষিত কৰি ৰাখিব পাৰিব। আধাৰ কাৰ্ডক লৈ আহিল বিগ আপডেট। তাৰপিছত জনাই আছো আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। নিৰ্বাচনৰ পিছত বিনামূলীয়াকৈ পাব সকলো ৰেচন। এতিয়া দি থকা ১০০ টকাও দিব নালাগে। চাউলৰ লগতে চেনি, দাইল, নিমখ আৰু মিঠাতেলো লাভ কৰিব বিনামূলীয়াকৈ। প্ৰতিটো পৰিয়ালক ১ লিটাৰ মিঠাতেল, ১ কেজি চেনি, দাইল, চাউল আৰু নিমখ বিনামূলীয়াকৈ দিব চৰকাৰে।